নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ভোগেশ্বৰী ফুকননি ইনডোৰ ষ্টেডিয়ামৰ প্ৰাংগণত থকা ৱেইট লিফটিঙৰ যিটো একাডেমি আছে বা যিটো ট্ৰেইনিং চেণ্টাৰ আছে তাত উপস্থিত আছোঁ। আৰু মোৰ সৈতে উপস্থিত আছে এগৰাকী চলিত উত্তৰাখণ্ডৰ নেশ্যনেল গেমছত ৰূপজয়ী ভাৰোত্তোলক, তেখেত সকলোৱে পৰিচিত এগৰাকী ক্ৰীড়াবিদ। তেখেত হ'ল মধুস্মিতা বৰুৱা। তেখেতে শেহতীয়াভাৱে উত্তৰাখণ্ডৰ নেশ্যনেল গেমছত ৰূপ দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু অসম দলে ইতিমধ্যে 4টাকৈ পদক অৰ্জনেৰে অসমক গৌৰৱান্বিত কৰিলে। আমাৰ লগত উপস্থিত আছে সেইগৰাকী খেলুৱৈ, লগতে আছে অসম ভাৰতোলন সন্থাৰ CEO ভৱজ্যোতি গোস্বামীৰ লগতে তেখেত এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী। মই তেখেতৰ মন্তব্য ল'ব চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু আপুনি ৰূপ দখল কৰিলে উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় গেমছত। কেনেকুৱা ধৰণৰ অভিজ্ঞতা থাকিলে আৰু থ্ৰুতে জানিব বিচাৰিছোঁ, কি ক'ব এই মুহূৰ্তত? হয়, নমস্কাৰ। ভাল লাগিছে মোৰ। মই প্ৰথম গুজৰাট নেশ্যনেল গেমছত পাৰ্টিচিপেট কৰিছিলোঁ, তাত মেডেল আনিব নোৱাৰিলোঁ। নেক্সট গোৱা নেশ্যনেল গেমছৰ কাৰণেও মই চিলেকশ্যন হৈছিলোঁ, বাট যাব নোৱাৰিলোঁ মোৰ ছাৰ্ভিচেছৰ মতলব ট্ৰেইনিং কৰি থকাৰ কাৰণে। আৰু এইবাৰ মই যিমানখিনি ট্ৰেইনিঙৰ পৰা যিমানখিনি সময় পাইছিলোঁ সেইটো হিচাপত মোৰ পাৰফৰ্মেঞ্চ যথেষ্ট ভাল হৈছে। ভাল লাগিছে। এতিয়া কেটেগৰী আছিলে আপোনাৰ? 87 কেটেগৰী। হয়। কিমান টাফ আছিলে গোটেই গেমটো এইবাৰ? গেম নেশ্যনেল চেম্পিয়নশ্বিপত যিটো হিচাপত মই 4ত আছিলোঁ, নেশ্যনেল চেম্পিয়নশ্বিপত ইণ্টাৰষ্টেট মেডেল আছিলে মোৰ ব্ৰঞ্জ। সেই হিচাপত মই একমাহ ট্ৰেইনিঙৰ কাৰণে যিখিনি টাইম পাইছিলোঁ, পাৰফৰ্মেঞ্চ মোৰ যথেষ্টখিনি ভাল হৈছে। টাফ আছিলে গেম। চাবলৈ গ'লে আপোনাৰ এখন কেৰিয়াৰৰ দ্বিতীয়খন আপোনাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া, যদিও আপুনি এবাৰ কোৱালিফাই কৰিছিলে, আপুনি যাব নোৱাৰিলে, নহ'লে আপোনাৰ তৃতীয়খন হ'লহেঁতেন। তথাপিও সুধিব বিচাৰিছোঁ যে আপুনি কিদৰে প্ৰস্তুতি চলাইছিলে তাৰ কাৰণে, যিদৰে আপুনি আজি ৰূপ দখল কৰিবলৈ সক্ষম হ'ল? বৰ্তমান মই যিহেতু অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিটো চেণ্টাৰ আছে, খেলো ইণ্ডিয়া এক্সেলেঞ্চি চেণ্টাৰ, তাতে মই প্ৰেক্টিছ কৰি আছোঁ। মই SSBত চাকৰি কৰি আছোঁ। জব মোৰ স্পৰ্টছ কোটাৰ থ্ৰুৱেদিয়ে হৈছে। তো সেইটো কাৰণে আমাৰ এটা প্ৰচেছ আছে যে SSB তেওঁলোকে আমাক গভৰ্ণমেণ্টৰ আণ্ডাৰত হ'লে বা নিজৰ ষ্টেটত হোম ষ্টেটত ট্ৰেইনিং কৰিবৰ কাৰণে ছমাহকৈ আমাক সুবিধা দিয়ে। তো সেইটো কাৰণে আমি ইয়াৰ পৰা অফিচৰ থ্ৰুৱেদি ছাৰসকলৰ থ্ৰুৱেদি আমি ইয়াৰ পৰা লেটাৰ পঠিওৱাৰ লগে লগে আমাক তাত দিছে, পাৰ্মিশ্যন দিছে 6 মাহ। আৰু 6 মাহ কমপ্লিট কৰাৰ পিছত আকৌ নেক্সট 6 মাহৰ কাৰণে আকৌ আমি লেটাৰ পঠিয়াই দিয়াৰ লগে লগে আকৌ আমাৰ 6 মাহ এক্সটেণ্ড হৈ যাব। তেনেধৰণে আমি প্ৰস্তুতিৰ কাৰণে আমাক সুবিধাখিনি কৰি দিছে। তাৰ মাজতে চাকৰিৰ যিখিনি কৰণীয় আছে, ফায়াৰিং আদি কৰি মেডিকেল, সেইখিনি প্ৰতি বছৰে আমি কৰিবলগীয়া হয়। নেশ্যনেল চেম্পিয়নশ্বিপৰ পাছত মই আহি কমেও এমাহত কি বেছি মই তাতে থাকিবলগীয়া হ'ল, আহিব পৰা নাছিলোঁ। তাৰপিছত আহি প্ৰস্তুতি চলাইছিলোঁ। 1.5 মাহমান প্ৰস্তুতিৰ কাৰণে টাইম পাইছিলোঁ মই। যথেষ্টখিনি উন্নত হৈছে, প্ৰেক্টিছ মোৰ ভাল হৈছে। হয়। আৰু আপোনাৰ লগতে আৰু 3গৰাকী খেলুৱৈ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে। সিদ্ধান্ত গগৈ আছিলে, লগতে আছিলে দিতিমণি সোণোৱাল আৰু লগতে আছে সুদীপ্ত। গতিকে তেখেতসকলৰ বিষয়ে কি ক'ব আপুনি? তেওঁলোকতো এতিয়া কেম্পত আছে বা আৰ্মি বয়জত প্ৰেক্টিছ কৰি আছে। তেওঁলোকৰো যথেষ্টখিনি ভাল হৈছে প্ৰেক্টিছ। তেওঁলোকৰ মই যিমানখিনি প্ৰেক্টিছৰ কাৰণে সুবিধা পাইছোঁ বা যিমানখিনি কৰিছোঁ, তেওঁলোকে যথেষ্টখিনি আৰু উন্নত সুবিধা পাইছে নেকি। আপোনাৰ ওচৰলৈ মই আকৌ মই এই মুহূৰ্তত যাব বিচাৰিছোঁ অসম ভাৰতোলন সন্থাৰ সন্মানীয় CEO ভৱজ্যোতি গোস্বামী ডাঙৰীয়া আছিলে। আপুনি উত্তৰাখণ্ডত বহুদিন থাকিলে, প্ৰায় 12 দিনমান থাকিলে। তাতে কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিলে থোৰা জানিব বিচাৰিছোঁ, কেনেকুৱা লাগিলে তাতে? আমি উত্তৰাখণ্ড নেশ্যনেল গেমছত গৈছিলোঁ অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া হিচাপে। আমি গোটেই অসম টীমটোক ছাপোৰ্ট কৰিবই গৈছিলোঁ, যদিও মই ৱেইট লিফটিঙৰ হয়, কিন্তু আমি গোটেইখিনি গেমকে আমি আমাৰ প্লেয়াৰখিনিৰ লগত আমি আছিলোঁ, মানে প্ৰতিটো ইভেণ্টতে আমি গৈছোঁ। গতিকে এটা খুব ভাল পৰিৱেশ। আৰু এটা কথা ভাল লাগিলে যে মাত্ৰ 25 বছৰ বয়সে এখন ষ্টেট উত্তৰাখণ্ডৰ জন্ম 25 বছৰ হৈছে। 25 বছৰ হোৱাৰ পিছত যি সুন্দৰভাৱে তেওঁলোকে এইটো আয়োজন কৰিছে বা ষ্টেডিয়ামসমূহ যি ধৰণে উন্নত মানে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত যি ষ্টেডিয়ামসমূহ নিৰ্মাণ কৰিছে, সঁচাকৈ শলাগ ল'বলগীয়া। আৰু তেওঁলোকৰ এৰেঞ্জমেণ্টটো খুব ভাল হৈছে, মানে সকলো ক্ষেত্ৰতে খোৱা লোৱা হওক বা ট্ৰেন্সপৰ্টেশ্যন হওক বা যিখিনি ষ্টেডিয়ামৰ সুবিধাখিনি গোটেইখিনি খুব ভাল হৈছে, মানে ভাল লাগিলে আমাৰ থাকি। আৰু অসমৰ ভাৰতোলকে ইতিমধ্যে 4টাকৈ মেডেল পালে, আৰু গতিকে আপুনি সেই সাফল্যটোক লৈ সুখী আপুনি?
চাওক সুখী মানে কেনেকুৱা সদায় মানে যিমানখিনি পায় তাতকৈ আকৌ বেছি আশা কৰি থাকে ন কিহৰ কাৰণে কেনেকুৱা আমি আমাৰ 9গৰাকী আছিলে একচুৱেলি আমাৰ 9গৰাকী 2গৰাকী আমাৰ ইঞ্জুৰিৰ কাৰণে খেলিব নোৱাৰিলে এটা হৈছে আমাৰ পপী হাজৰিকা আৰু বেদব্ৰত ভৰালী 2গৰাকী ইণ্টাৰনেশ্যনেল প্লেয়াৰ তেওঁলোকে আমি 2টা গ'ল্ড মেডেল আমি হেৰুৱালোঁ এটা 2টা আমাৰ কাট গ'ল প্ৰথমতে তাৰপৰা আমাৰ 7গৰাকী গ'ল 7গৰাকী আছিলে আমাৰ বৰ্ণালী বৰা পঞ্চমী সোণোৱাল গোলাপ গগৈ সিদ্ধান্ত গগৈ তাৰপিছত আছিলে মধুস্মিতা জিতিমণি সোণোৱাল সুদিত্য বৰুৱা আৰু এইকেইগৰাকী আমাৰ খেলুৱৈ 7গৰাকী খেলুৱৈ আমাৰ খেলিলে খেলাৰ পিছত আমাৰ 3গৰাকী যেনে বৰ্ণালী ভালে খেলিছে বৰ্ণালীহঁতে আমাৰ ষ্টাৰ প্লেয়াৰ হয় বৰ্ণালী ইণ্টাৰনেশ্যনেল প্লেয়াৰ বৰ্ণালী পঞ্চমী বহুত ইউথৰ ছোৱালী বা জুনিয়ৰ তাই গ'ল্ড মেডেলিষ্ট বা বহুত ৰেকৰ্ড হোল্ডাৰ আছে তাইৰ কিন্তু কি হ'ব এতিয়া ছিনিয়ৰৰ খেলটো গতিকে তাই পঞ্চমী মেডেল পাব নোৱাৰিলে বা যেনে 4th প্লেচ পাইছে বৰ্ণালী পঞ্চমী গোলাপ গগৈ আমাৰ ডিব্ৰুগড়ৰ হয় তেওঁ মেডেল পোৱা নাই কিন্তু ভাল পাৰফৰ্মেঞ্চ কৰিছে কাৰণ নেশ্যনেল গেমছত ছিলেকশ্যন পোৱাটো এটা টপ 8ৰ ভিতৰত আহিলে ছিলেকশ্যন টপ 7 হৈছে তাৰমানে 8 নম্বৰটো লোকেল অৰ্গেনাইজেশ্যন পাৰ্টি দিয়ে টপ 7ত আছিলে গতিকে ভাল পাৰফৰ্মেঞ্চ হৈছে তাতে আমাৰ জিতিমণি সোণোৱালে নেশ্যনেল গ'ল্ড মেডেলিষ্ট যোৱাবাৰো তেওঁ গ'ল্ড মেডেল আছিলে জিতিমণি সোণোৱালৰ এইবাৰ আমি গ'ল্ড পাব বুলি আশা কৰিছিলোঁ আৰু গ'ল্ড পাইছিলোঁ বাইলাক মানে ফ্ৰিকশ্যন অফ ছেকেণ্ড মানে অলপ ছেকেণ্ডৰ কাৰণে তেওঁ মানে হোল্ড কৰা কম হৈ গ'ল হোৱাৰ কাৰণে মানে কি চিলভাৰত আহি গ'ল কিন্তু গ'ল্ড হৈছিলে সন্মুখত আছোঁ আমিতো গ'ল্ড হোৱা বুলি আমি হৈ গ'ল গ'ল্ডটো কিন্তু ৰেফাৰী ছিগনেল দিয়াৰ আগতে তেওঁৰ বাৰডাল পৰি গ'ল সেইটো মানে 1 ছেকেণ্ড যদি হোল্ড কৰে আজি গ'ল্ড মেডেলটো আমাৰ হৈ যায় বাৰু যি নহওক এতিয়া এইটোতো কৈ লাভ নাই আল্টিমেটলি তেওঁ চিলভাৰ মেডেল পালে জিতিমণি সোণোৱাল চিলভাৰ পালে আমাৰ সিদ্ধান্ত গগৈ ব্ৰঞ্জ পাইছে 67 কেজি কেটেগৰী জিতিমণি 64ত খেলিছে ওমেনৰ তাৰপিছত আহিলে আমাৰ সুদিত্য বৰুৱা আমাৰ এটা ৰাইজিং প্লেয়াৰ তেওঁ জুনিয়ৰ প্লেয়াৰ সৰু ল'ৰা তেওঁ আমাৰ জুনিয়ৰ হয় তেওঁ খুব ভাল খেলিছে খেলি চিলভাৰ মেডেল পাইছে তেওঁ গ'ল্ডৰ কাৰণে ফাইট দিছিল কিন্তু গ'ল্ডত যিগৰাকী আছিলে তেওঁ ইণ্টাৰনেশ্যনেল অলৰেডি বহুত মেডেল উইনাৰ এছিয়ানত কমনৱেলথত মেডেল উইনাৰ গতিকে তেওঁ ছাৰ্ভিচেছত আছিলে গতিকে তেওঁৰ লগত তেওঁ হাৰিলে সুদিত্যই চিলভাৰ মেডেল পালে তাৰপিছত আমাৰ মধুস্মিতাকটো জানে মোৰ সন্মুখতে আছে মধুস্মিতা এগৰাকী আমাৰ বহুত কষ্ট কৰা খেলুৱৈ মই নিজে পাৰ্চনেলি তাৰ ঘৰলৈকো গৈছোঁ প্লাছ তেওঁ পাৰ্চনেলি এটা মই হেৰি কৰি থাকোঁ মানে লগ হৈ থাকোঁ যে ভাল কৰক বুলি আৰু বহুত কষ্ট কৰি আজি এই পজিশ্যনত আহিছে নেশ্যনেল গেমছ 2বাৰ খেলিলে এবাৰ 3বাৰ কোৱালিফাই হৈছিলে এবাৰ বাৰু নোৱাৰিলে সিবাৰ তাই মানে তাইৰো বাৰডাল সেনেকৈ পৰি গৈছে চিলভাৰ মেডেল আছিলে যি নহওক আমাৰ খেলটো সেনেকুৱা আনচাৰ্টেন গেম হয় ৱেইট লিফটিঙত এইবাৰ তাই খুব ভাল পাৰফৰ্মেঞ্চ কৰিছে এইবাৰ ভাল পাৰফৰ্মেঞ্চ কৰাৰ এটা কাৰণ কেনেকুৱা তেওঁ আজি মানে প্ৰেছাৰমুক্ত হৈ আছে মানে এটা কথাত ক'ব গ'লে যোৱাবাৰ কি আছে মোৰ চাকৰিটো আছে বাৰডালত আমি কৈছোঁ চাকৰি আছে দেই বাৰত গতিকে এনেকুৱা এটা টেনশ্যন বা হেৰি আছিল এইবাৰ তাই চাকৰিটো কনফাৰ্ম আছে গতিকে প্ৰেক্টিচটো ভাল হৈছে যোৱাবাৰতকৈ বহুত ভাল পাৰফৰ্মেঞ্চ হৈছে নেশ্যনেলত তেওঁ পজিশ্যন পোৱা নাছিল কিন্তু যিখন আমাৰ নেশ্যনেল হৈ গ'ল চিনিয়ৰ নেশ্যনেল পেডেলটো নাছিলে ইণ্টাৰষ্টেট আছে তেওঁ নেশ্যনেল পেডেল নাই নেশ্যনেল মেডেলিষ্ট নাছিলে কিন্তু আজি চিলভাৰ মেডেল পায় তাৰ বহুত ইম্প্ৰুভ কৰিছে গতিকে তেওঁৰ খেতি আমি অলপ শলাগ লৈছোঁ এইটো কথাত যে তেওঁ চিলভাৰ মেডেললৈকে গ'ল গতিকে মধুস্মিতাৰ পাৰফৰ্মেঞ্চটো খুব ভাল হৈছে আৰু তাই মানে কি SSBত চাকৰি পালে SSBত চাকৰি পোৱাৰ পিছত তেওঁলোকৰ এটা মানে ছিষ্টেম আছে প্ৰেক্টিচৰ কাৰণে তেওঁ যিটো হোমষ্টেডত হয় হোমষ্টেডত যদি গভৰ্ণমেণ্ট হেৰি থাকে ট্ৰেইনিং চেণ্টাৰ থাকে গভৰ্ণমেণ্ট ট্ৰেইনিং চেণ্টাৰ থাকিলে সেইটো মানে এছ'চিয়েশ্যনে যদি ছাপৰ্ট কৰে তেওঁ মানে তাতে প্ৰেক্টিচ কৰিব পাৰে এইখনেকৈ আমি আমাৰ 2গৰাকী প্লেয়াৰ ত্ৰিদীপ বৰুৱা আৰু মধুস্মিতা বৰুৱা ইহঁত 2টা SSBত চাইছিল আমাৰ ষ্টাৰ প্লেয়াৰ হয় আৰু ইহঁত 2টাক আমি মানে লিখি দিয়াৰ পিছত অসম গভৰ্ণমেণ্টে এইটো ছাপৰ্ট কৰিছে আৰু তেওঁলোকৰ ডিপাৰ্টমেণ্টে এইটো ছাপৰ্ট কৰাৰ কাৰণে তেওঁলোকে ইয়াত প্ৰেক্টিচ কৰি আছে সৰু হোজা ষ্টেডিয়াম সৰু হোজাত আমাৰ যিটো চেণ্টাৰ আছে এক্সেলেঞ্চি তাতে তেওঁলোকে কৰি আছে আৰু এইবাৰ মধুস্মিতাক মই ধন্যবাদ জনাইছোঁ নেশ্যনেল মেডেল নোপোৱাৰ পিছতো নেশ্যনেল গেমছত চিলভাৰ মেডেল পাইছে এইটো বহুত ডাঙৰ ইম্প্ৰুভমেণ্ট ৱেইট লিফটিঙত বিশেষকৈ ৱেইট লিফটিংটো বৰ সাধাৰণ খেল নহয় বহুত টাফ গেম হয় কাৰণ লোহা উঠাব লাগিব ন লোহাডাল আৰু লোহা এনেকুৱা নহয় যে মোৰ শক্তি আছে এনে দাঙি দিম এনেকুৱা নহ'ব ফুল টেকনিকত উঠাব লাগিব প্ৰপাৰ টেকনিক গতিকে মানে ফ্ৰেকশ্যন অফ ছেকেণ্ডত মানে ডিছকুৱালিফাই হৈ যায় মানে হেৰি হৈ যায় এলিমিনেট হৈ যায় এনেকৈ আমাৰ ত্ৰিদীপ বৰুৱা যিটো আছিলে ত্ৰিদীপ বৰুৱা প্ৰেক্টিচ কৰি আছে ইয়াৰ লগতে SSB তেওঁৰো মেডেল হ'ব আছিলে কিন্তু তেওঁ যোৱাবাৰ নেশ্যনেলত কিবা এটা হৈ গ'ল ন তাৰো মিছ হৈ গ'ল হোৱাৰ কাৰণে ছিলেকশ্যন নাপায় নহ'লে সিগৰাকীও মেডেল হ'ব আছিলে তাৰো গতিকে এইটোৱে কথা অভাৰঅল পাৰফৰ্মেঞ্চটো আমাৰ ভাল হৈছে কিন্তু গ'ল নহ'ল সেইখিনি অলপ দূৰ থাকি গ'ল যোৱাবাৰ আমাৰ 2টা গ'ল আছিলে
এটা চিলভাৰ এটা ব্ৰঞ্জ আছিলে নহয় 4টা মেডেল এইবাৰো 4টাই মেডেল কিন্তু আমাৰ গ'ল্ডটো নাই আৰু 3টা মেডেল আৰু লগতে আমাৰ আৰু এগৰাকী যোৱাবাৰ ব্ৰঞ্জ মেডেল পোৱা জমিৰ হুছেইন শিৱসাগৰৰ জমিৰ হুছেইনে যোৱাবাৰ ব্ৰঞ্জ পাইছিলে অসমৰ পাৰ্টিচিপেট কৰি তেওঁ ছাৰ্ভিচত চাকৰি কৰে এতিয়া ছাৰ্ভিচেছত এইবাৰ তেওঁ ছাৰ্ভিচৰ পাৰ্টিচিপেট কৰিছিলে নেশ্যনেলত ছাৰ্ভিচেছৰ পৰা পাৰ্টিচিপেট কৰাৰ কাৰণে তেওঁ ছাৰ্ভিচৰ হৈ পাৰ্টিচিপেট কৰিছে তেওঁ চিলভাৰ মেডেল পাইছে গতিকে অসমত আমি আল্টিমেটলি অসমীয়া 5জনে মেডেল পাইছে আৰু অসম ভাৰতীয় সন্থাৰ সন্মানীয় সভাপতি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল হিচাপে আছে গতিকে তেখেতে কিদৰে খবৰ খাতি লৈ আছে কিদৰে তেখেতে শুভেচ্ছা জ্ঞাপন কৰিছে নাই তেখেতে খবৰ খাতি লৈ আছে আমাৰ আমাৰ সন্মানীয় সভাপতি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ খবৰ লৈছে আৰু তেওঁ সুখী হৈছে যথেষ্ট বোলে হ'ব যিটো পাৰফৰ্মেঞ্চ হৈছে খুব ভালেই হৈছে 7গৰাকী আহিছিলে 4গৰাকী মেডেল পাইছে গতিকে ভালেই হৈছে ৰিজাল্টটো আমাৰ আৰু যোৱাৰ ক্ষেত্ৰত অসম অলিম্পিক সন্থা বা অসম চৰকাৰৰ কেনেকুৱা ধৰণৰ পদক্ষেপ আছিলে কেনেকুৱা ধৰণৰ সহযোগিতা কৰিছে কিদৰে তেখেতসকলে খবৰ খাতি লৈ আছে বা তেখেতসকলে যেতিয়া খেল চলি আছিলে অসম অলিম্পিক আপুনিতো আছে অসম অলিম্পিকত বাকী আৰু কোন উপস্থিত আছিলে বা ডেপুটি চেফ দ্য মিছন বা চিফ দ্য মিছন উপস্থিত আছিল নিশ্চয় নাই তাকে কৈছোঁ যে অসম অলিম্পিক সন্থা আমি ধৰ নিজেই আমি গৈছোঁৱেই গোটেইখিনি টিমক ছাপোৰ্ট কৰিবৰ কাৰণে আমি গৈছোঁ আৰু আমাৰ সন্মানীয় সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া আমি তেখেতসকলে বা লক্ষ্য কোঁৱৰ ডাঙৰীয়া দিনে ৰাতি মানে যেনেকৈ ধৰণে কষ্ট কৰিছে বা আমাৰ গেমটোত আমি নিজে দেখি আছোঁ যে আমাৰ ইমান সোপা ল'ৰা ছোৱালী টিকেট কটা এইবিলাক এৰেঞ্জমেণ্ট যিখিনি থাকে এৰেঞ্জমেণ্ট দিয়ে পা দিয়ে কাপোৰ কানি যিখিনি এটা বৃহৎ প্ৰচেছ এটা মানে সেই প্ৰচেছটো তেওঁ সুন্দৰভাৱে মানে এনি টাইম মানে নিজৰ লেপটপটো লগত লৈ নিজৰ কিপেডটো লগত লৈ সদায় মানে তেওঁ লাগি থাকে আমি দেখিছোঁ এটা বহুত হাৰ্ডৱৰ্ক কৰা ব্যক্তি আৰু তেওঁক মই অশেষ ধন্যবাদ জনাইছোঁ আমাৰ ৱেইট লিফটিং এছ'চিয়েশ্যনৰ তৰফৰ পৰা যে অসম অলিম্পিক সন্থাৰ যিটো টীমে আমাৰ পাৰ্টিচিপেট কৰিছে সেই পাৰ্টিচিপেট সকলো ধৰণৰ হয় কাকো একো অসুবিধা হ'ব দিয়া নাই বা আমি লগত আছোঁ কাৰো একো অসুবিধা আমি হ'ব দিয়া নাই হোৱাও নাই আৰু সকলোৱে সুন্দৰভাৱে পাৰ্টিচিপেট কৰিছে মেডেল পোৱা নোপোৱাটো এটা বেলেগ ফেক্টৰ কিন্তু আমাৰ যিখিনি অলিম্পিক সন্থাৰ যিখিনি দায়িত্ব তেওঁ সুন্দৰভাৱে পালন কৰিছে আৰু আমি তেওঁৰ লগতে সহযোগ কৰিছোঁ লগতে আমাৰ অসম গৌৰৱ এবাৰ আমাৰ লগত গৈছে অভিজিত ভট্টাচাৰ্য আপোনালোকে চবেই জানে যে ভলীবলৰ তেওঁ প্ৰাক্তন অধিনায়ক আছিলে এইটো অসমৰ কাৰণে বহুত ডাঙৰ গৌৰৱ সেইগৰাকী ব্যক্তি আজি আমাৰ লগত আছিলে আৰু তেওঁ সম্পূৰ্ণ উৎসাহ দিছে মানে প্লেয়াৰসকলক তেওঁ মানে এনেকুৱা ধৰণৰ যে তেওঁ যিহেতু নিজে প্লেয়াৰ তেওঁ গতিকে প্লেয়াৰৰ মূল্যটো বুজি পায় তেওঁ একদম সন্মুখত বহি এক্সাইটেড হৈ যায় মানুহজন আৰু তেওঁ ফুল ছাপোৰ্ট কৰে নিজে একদম উঠি চিঞৰ বাৰ কৰি দিয়ে মানে তেতিয়া গম পায় যে এজন প্লেয়াৰে যে প্লেয়াৰৰ মূল্য বুজে সেইটো কথা বুজি পায় অভিজিত ভট্টাচাৰ্য লগতে আমাৰ ডেপুটি চি ডি এম আছে হীৰেণ গগৈ আৰু লগতে আমাৰ কি কয় এইটো নিৰঞ্জন শইকীয়া ডিব্ৰুগড়ৰ তেওঁলোকে আটাই সহযোগ কৰিছে আৰু লগতে আমাৰ বহুতখিনি আমাৰ গোটেইখিনি গৈছে আৰু আমি থাকিলোঁ 12 দিন পৰহি আহিলোঁ এতিয়া আকৌ এটা টীম আমাৰ গৈছে মুঠতে আমাৰ মানুহখিনিয়ে গোটেইখিনি প্লেয়াৰৰ লগত আমি লাগি আছোঁ যাতে মানে কোনো কাৰো একো অসুবিধা নহয় কাৰো যাতে কোনো প্ৰব্লেম নহয় ক'তো মানে ট্ৰেন্সপৰ্টেশ্যন হওক আৰু ট্ৰেন্সপৰ্টেশ্যনটো এনেকুৱা আমি যিখিনি ঠাইত খেল হৈছে সেই জেগাটোত মানে ট্ৰেন্সপৰ্টেশ্যনৰ অলপমান অসুবিধা মানে ডাইৰেক্ট যেনে দিল্লীত হ'লে যিটো সুবিধা হয় এইটো নহয় হঠাৎ ফ্লাইট কেঞ্চেল হৈ যায় বা কিবা যেনে বক্সিং ইভেণ্টটো হৈছে বক্সিং ইভেণ্টটো পিথোৰাগড় বুলি এটা জেগা সেইটো দেহৰাদুনৰ পৰা বাই কাৰ গ'লে 12 ঘণ্টা লাগে আমি যাবই নোৱাৰিলোঁ সেইটোত কিছুমান গৈছে আমাৰ CDM ডেপুটি CDM গৈছে কিন্তু আমি যাব নোৱাৰিলোঁ মানে বহুত অসুবিধা তাৰপিছত আৰু কিছুমান খেল হৈছে হালৱানী বুলি এটা জেগাত সেইটো তাৰ পৰা 5 ঘণ্টামান যাব লাগে পাহাৰীয়া জেগা গতিকে বিভিন্ন পইণ্টত কৰিছে তেওঁলোকে গতিকে তাতো আমাৰ সুন্দৰভাৱে ক'তো একো হানি বিঘিনি হোৱা নাই এতিয়ালৈকে আৰু মই আশা কৰোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা যে কাৰো যাতে একো হানি বিঘিনি নহয় খুব সুন্দৰভাৱে আমাৰ প্লেয়াৰসকলে প্ৰদৰ্শন কৰক আৰু প্ৰদৰ্শন কৰাটো প্লেয়াৰৰ ওপৰত কথা প্লেয়াৰে প্ৰদৰ্শন কৰিব তেওঁলোকৰ নিজস্ব ব্যক্তিগত যিমানখিনি তেওঁলোকৰ পাৰফৰ্মেঞ্চ গোটেইখিনি দিব লাগে সেইটোৱে তেওঁলোকৰ কথা এতিয়া আমি অৰ্গেনাইজাৰ বা আমাৰ কোচ আছে বা কোনোবা মেনেজাৰ যোনে যাওঁ আমি তেওঁলোকক ছাপৰ্টহে কৰিব পাৰোঁ কিন্তু আল্টিমেটলি যুদ্ধটো কিন্তু প্লেয়াৰে দিয়ে গতিকে চব মিলি এটা পৰিৱেশ সৃষ্টি হয় গতিকে সেনেকুৱা আৰু আমি এইটোৱে আশা কৰোঁ যে প্লেয়াৰে যাতে ক'তো কষ্ট নাপায় প্লেয়াৰে যাতে সুন্দৰভাৱে পাৰ্টিচিপেট কৰে যেনেকৈ আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আমাৰ প্ৰতিবাৰে আমাক প্লেয়াৰসকলক ফ্লাইটত লৈ গৈছে ফ্লাইটত লোৱাৰ ব্যৱস্থা কৰি দিছে তেওঁলোকে এই যে বস্তুটো হ'ল যেনেকৈ এজনী আজি ধৰক মধুস্মিতা বৰুৱা বা যিকোনো প্লেয়াৰে যদি আজি দেহৰাদুনলৈ যাব লাগিল হয় দেহৰাদুনত যাবলৈ লাগিলে আমাৰ 3 দিন 4 দিন লাগি গ'ল হয় ট্ৰেইনত
মানে আমি গ'লে যোৱাৰ লগে লগে আমাৰ পাৰফৰ্মেঞ্চটো ডাউন হৈ যাব। বিশেষকৈ ৱেইট লিফটিঙত মই কৈছোঁ, ৱেইট লিফটিঙতো পাৰফৰ্মেঞ্চ ডাউন হ'বই হ'ব, খোৱা লোৱা বেয়া হ'ব, প্ৰেক্টিছ নাথাকিব। গতিকে সেই এটা পৰিৱেশত যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰে যিধৰণে আমাৰ ফ্লাইটৰ টিকেট কৰি দিছে, বাকীবিলাক মানে ষ্টেটে আমাৰ ওপৰত চকু চবৰে নাজানো সেইটো বস্তু বা কোনে কেনেকৈ গৈছে, কিন্তু মানে আমাৰ দৰে ফেচিলিটিজ কিজানি কোনো এখন ষ্টেটে দিয়া নাই। আমাৰ যিখিনি স্পেচিয়েলি দিয়া হৈছে, সুন্দৰ কিট দিয়া হৈছে চবকে সুন্দৰ ড্ৰেছ পাতি দিয়া হৈছে। গতিকে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে ক্ৰীড়া ক্ষেত্ৰত আৰু তেখেতসকলে সেইটো কৰক। মোৰ এইখিনি অসম চৰকাৰলৈ অনুৰোধ যে আমাৰ যিবিলাক কোচিং চচিং হয়, এই কোচিংখিনি যাতে প্ৰি প্লেন কৰি আগৰ পৰা হ'ব লাগে অলপমান। মানে আমি ধৰক নেশ্যনেল গেমছ আছে, আমি 6 মাহমান আগৰ পৰা যদি আমি আৰম্ভ কৰোঁ, যিখিনি চিলেক্টেডটো হৈ যায়, আমাৰ চিলেক্টেড হৈ যোৱাখিনি প্ৰবেবলখিনি আমি যদি 6 মাহমান আগৰ পৰা যদি আমি এটা প্ৰণালীবদ্ধভাৱে আমি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ, প্ৰি প্লেন কৰি, তেতিয়া হ'ব, তেতিয়া মানে আৰু ভাল হ'ব মানে বস্তুটো। সেইখিনি অনুষ্ঠান। গতিকে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আমাৰ খেলুৱৈসকলৰ কাৰণে ইমানখিনি চিন্তা কৰাৰ বাবে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেতে আমাৰ খেলৰ জগতখনক খেলুৱৈসকলৰ কাৰণে সদায় মানে এনেধৰণে সহযোগিতা আগবঢ়াব বুলি। আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অকণমান শুভাকাংক্ষীসকলৰো মই মন্তব্য ল'ব চেষ্টা কৰিছোঁ। এইবাৰ অসম ভাৰতোলন দলে 4টাকৈ মেডেল লাভ কৰিলে। গতিকে আপুনি থ্ৰুতে কিদৰে শুভেচ্ছা জ্ঞাপন কৰিব গোটেই দলটোক? মই কোচ হিচাপে গৈছিলোঁ, তো মোৰ নিশ্চয় ভাল লাগিছে। মানে খেলুৱৈসকলে ভাল প্ৰদৰ্শন কৰিছে মানে, আৰু অভিজ্ঞ প্ৰশিক্ষক আছিলে মোৰ লগত, তো মই বহুতখিনি জানিব শিকিব পাৰিছোঁ। তো ভাল লাগিছে খেলুৱৈসকলে ভাল পাৰফৰ্মেঞ্চ দিয়াৰ কাৰণে। দলত কোন কোন গৈছিলে মেনেজাৰ হিচাপে বা প্ৰশিক্ষক? আপুনি গৈছিলে আৰু কোন কোন গৈছিলে? মই শান্তনু গগৈ ডাঙৰীয়া গৈছিলে, আৰু অলকেশ বৰুৱা ছাৰ গৈছিলে, আৰু জলিত বৰুৱা মেনেজাৰ গৈছিলে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কিদৰে শুভেচ্ছা জ্ঞাপন কৰিব? মই যেনেকৈ আমাৰ যিকেইটা খেলিছে সিহঁতক গোটেইকেইটা কংগ্ৰেচুলেশ্যন কৰিব বিচাৰিছোঁ। মই সেইটোৱে শুভেচ্ছা কৰিম যে সিহঁতে আৰু ভাল কৰক, আৰু যিকেইটা খেলি আহিছে, যিকেইটা জিকিছে, সিহঁতকতো অবভিয়াছলি আছেই, আৰু যিকেইটা নাই পোৱা সিহঁতক যে আৰু কষ্ট কৰক, অহা গেমলৈকে আৰু ভাল কৰক, সেইটো শুভেচ্ছা দিম। আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনিও যিহেতু জড়িত হৈ আছে। হয়, মই সকলোকে শুভেচ্ছা দিছোঁ যিকেইজনে মেডেলছ আনিছে, আৰু যিকেইজনে পৰা নাই তেখেতসকলকো আগলৈ আৰু ইয়াতকৈ ভাল উন্নত মানদণ্ডত প্ৰেক্টিছ কৰক, আৰু অসমলৈ সুনাম কঢ়িয়াই আনক। লগতে ছাৰ আৰু আমাৰ অৰ্গেনাইজাৰ অসমৰ গভৰ্ণমেণ্ট সকলোকে ধন্যবাদ দিছোঁ। মই শেষত আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। যিহেতু আপোনাৰ ঘৰ যোৰহাটত, গতিকে অলপ জানিব বিচাৰিছোঁ আপোনাৰ জাৰ্ণিটো। যোৰহাটৰ পৰা আপোনাৰ কিদৰে আপোনাৰ সেই জাৰ্ণিটো ষ্টাৰ্ট হৈছিলে, তাৰপিছত আপুনি ভৱজ্যোতি গোস্বামী ছাৰক কিদৰে লগ পালে, অলপ থ্ৰুতে জানিব বিচাৰিছোঁ। জাৰ্ণিটো একচুৱেলি ক'বলৈ গ'লে বহুত দীঘলীয়া মোৰ। হয়তো এইটো মোৰ নিজৰ মুখে কোৱাত কি ছাৰে কৈ দিয়ক নি, মই অকণমান জাৰ্ণিটো ছুটিকৈ কৈ দিয়ক। নহয়, তাৰমানে মধুস্মিতা বৰুৱাৰ মানে কি যোৰহাটত আমাৰ মানে ৱেইট লিফটিঙৰ প্ৰভাৱটো অলপ কম আছিলে। মানে কোনো বেয়া পাব নালাগে কোৱাৰ কাৰণে, মই চিধা কথা কোৱা মানুহ, কোনোবাই বেয়া পাব পাৰে, পালেও উপায় নাই। আগতে মানে নোহোৱাৰ কাৰণে মধুস্মিতা আছিলে, তাই ৱেইট লিফটিঙৰ কাৰণে ইণ্টাৰেষ্টেড বহুত। ৱেইট লিফটিঙৰ কাৰণে ইণ্টাৰেষ্টেড হৈ ক'ত শিকিব, ক'ত ট্ৰেইনিং ল'ব, এনেকুৱা এটা হৈ গ'ল। তাই তাৰমানে গৈ এই যোৰহাটৰ পৰা গৈ শিৱসাগৰত ট্ৰেইনিং কৰিছিলে। শিৱসাগৰত গৈ ট্ৰেইনিং কৰিছিল ন। শিৱসাগৰত গৈ তাই বাছেদি যায়, কিবা যায়, তাতে থাকি লৈছে, কিবা কৰিছে, কৰি মানে বহুত কষ্ট। সেইবিলাক আৰু বহুত দীঘলীয়া কাহিনী, মানে গোটেইখিনি ক'ব খোজা নাই, কিন্তু মই এইখিনিয়ে ক'লোঁ যে যোৰহাটৰ পৰা গৈ এগৰাকী প্লেয়াৰে শিৱসাগৰলৈ গৈ শিৱসাগৰত থাকি লৈ নিজৰ খৰচ কৰি তাতে ট্ৰেইনিং লৈছে। আৰু এনেকুৱা ডাঙৰ ট্ৰেইনিং চেণ্টাৰ কিবা নহয় যে বহুত ডাঙৰ হাই লেভেল ট্ৰেইনিং চেণ্টাৰ, এনেকুৱাও নহয়। চাকৰিও নাছিল তেখেতৰ? নাই, চাকৰিটো নাই, একোৱেই নাই। মানে ঘৰুৱা অৱস্থাও চিম্পল, মানে আৰ্থিকভাৱেও ইমান সবল নহয়, তাৰমানে দুৰ্বলেই আৰু। গতিকে তাৰপিছত তেওঁ সেই যে একাগ্ৰতাটো, সেই যে মানুহক, মই সেইকাৰণে এটা কথা কওঁ, যিসকল মানুহে যিটো কামতেই লাগে, যদি অন্তৰৰ পৰা লাগে, অন্তৰৰ পৰা লাগিলে তেওঁ এদিন ছাকচেছ হ'বই। মধুস্মিতা সিন্হা হয়তো ভবা নাছিল যে মই কোনোবা নেশ্যনেল গেমছত মেডেল পাম, বা মই SSBত গৈ চাকৰি পাম, এইটো ভবা নাছিলে। ভাবিছিল জানো? নাই ভাবা কেতিয়াও। মই খেলিব লাগে। গতিকে এই যে মনত যে এইটো খেলাৰ ভাৱটো আছিলে ন, যোৰহাটৰ পৰা শিৱসাগৰলৈ অকলে এজনী ছোৱালী এজনীয়ে গৈ এনেকৈ কষ্ট কৰি ট্ৰেইনিং কৰিছে, তাতে থাকিছে, কাৰোবাৰ ঘৰত কিবা কৰিছে, আৰু বহুত কাহিনী। গতিকে এইবিলাক কৰি তাই আহি ইমানখিনি পালে। পোৱাৰ পিছত আমি তাইক লগ পালোঁ, ধৰক মধুস্মিতাৰ
আৰু মই বিশেষকৈ ব্যক্তিগতভাৱে তাইক খবৰ লৈ থাকোঁ এইকাৰণে যে মই বুজি পাওঁ তাৰমানে ডেডিকেশ্যনবিলাক তাই যিটো মানে হেৰি আৰু মানে অন্তৰৰ পৰা যিটো লাগে আৰু গতিকে সেইকাৰণে মই নিজৰ তাইৰ ঘৰতো মই এদিন গৈছিলোঁ খবৰ ল'ব কেনেকুৱা কি পৰিৱেশ কি কৰা কেনেকৈ কৰিব পাৰোঁ কাৰণ যিহেতু আমাৰতো ফাইনেন্সিয়েলি আমি এছ'চিয়েশ্যনৰ ইমান শক্তিশালী যে আমি কিবা এটা ব্যৱস্থা কৰোঁ তথাপি মই তাইক কিবাকিবি যিখিনি পাৰোঁ যোগাৰ আমি কৰি দিছিলোঁ কৰি দিয়াৰ পিছতে বাকী ইয়াতে ট্ৰেইনিং কৰিলে নিজৰ কষ্ট কৰি তাৰপিছত SSB চাকৰি হ'ল SSB চাকৰি হোৱাৰ পিছত তাই এটা সংস্থাপন হৈ গ'ল তাৰমানে কি হ'ল জীৱনৰ এটা গতি পালে তাৰমানে পালেনে নাই গতিকে এই যে কষ্টটোৰ ফলটো তাই পাইছে আৰু অধিক ভাল হ'ব আৰু ভাল হ'ব আৰু লগতে আৰু এটা কথা কওঁ মই মাজতে এনেকুৱা হ'ল যে এদিন তাই মোৰ তাতে গৈছে ৰাতিপুৱা কৈছে ছাৰ মই এনেকুৱা কথা আমি অসমত একো ফেচিলিটিছ পোৱা নাই মই চাকৰি তাকৰি পোৱা নাই মোক মানে উৰিষ্যাত মানে কোনোবা এটা চেণ্টাৰে তাইক মাতিছে যে আমাৰ হয় খেল তাৰ পৰা NOC লৈ আহ বুজি পালে তেনে NOC লৈ আহিবলৈ কওঁতে এইটো ডাঙৰ ঘটনা এটা যে NOC ল'ব তাই তেতিয়া মই তাইক বুজালোঁ মই NOCখনত চাইন কৰিছোঁ কিন্তু চাইনো কৰিছোঁ মোৰ জিমতে গৈছে তাই চাইনো কৰিছোঁ কৰি উঠি মই কৈছোঁ ছাৰ মধুস্মিতা এটা কথা আজি কিবা আৱেগত বা কিবাহত কি এটা ভাবি বা কাৰোবাৰ কথা শুনি তই যদি অসমৰ পৰা গুচি যাওঁ তোৰ কিন্তু মানটো হেৰাই যাব তই যে মধুস্মিতা বৰুৱা অসমৰ যোৰহাটৰ বুলি ক'লে যিটো এটা তোৰ মান হ'ব সেইটো তই উৰিষ্যা বুলি ক'লে তোক কেতিয়াও সেইটো নাপায় বা কিবা বুলি বেংগল বুলি ক'লে বা মহাৰাষ্ট্ৰ বুলি ক'লে সেইটো নাহে সেইটো কেতিয়াও নাহে বা তেওঁলোকেও নিজে আপোন নিজে কৰি ল'ব মই আশা দেখা নাই তেওঁলোকে মই কৈছোঁ এইটো কোনোবা তেওঁলোকৰ সুবিধাৰ কাৰণে নিছে যে তাই দেখিছে যে মেডেল প্ৰস্পেক্ট আছে তোক লৈ গৈ সিহঁতে এটা মেডেল বঢ়াব সেইটোৱে হ'ব কিন্তু মধুস্মিতা বৰুৱাৰ কাৰণে চিন্তা কৰা নাই মানে মোৰ ভাৱটো এইটো বেলেগে কি ভাবিছে বেলেগ কথা মই মানে সেনেকৈ ভাবিলোঁ তাইক এতিয়া বুজালোঁ মই যাতে মধুস্মিতা হিচাপে জীয়াই থাক ভালকৈ থাক আৰু এইটো কিন্তু নকৰিবি এইটো কৰিলে কিন্তু তোৰ চিনাকিটো হেৰাই যাব কিন্তু আমাৰ যিটো চবৰে তোৰ প্ৰতি যিটো মৰম আছে বা কিবা আছে আমিতো এৰাই দিম তেতিয়া আমাৰ যেতিয়া অসমৰ ছোৱালী নহয় আমি আৰু কেনেকৈ খবৰ কৰিম আমাক এৰি গুচি গ'লে নাই আৰু আমাৰ ছোৱালী নহয় আৰু গতিকে তাই তেতিয়া কিন্তু লগে লগে বুজি পাইছে কথাটো তাৰপিছত মই তেতিয়া লগে লগে আমাৰ অসম অলিম্পিকৰ জেনেৰেল ছেক্ৰেটাৰী আহি ক'লোঁ কথাটো মই কৈছোঁ তাইক কিবা এটা ব্যৱস্থা কৰি দিব লাগে অলপ তাইৰ প্ৰব্লেম হৈছে ঘৰুৱা প্ৰব্লেম আছে প্লাছ ফাইনেন্সিয়েল প্ৰব্লেম আছে আমাৰতো ইমান কেপাচিটি নাই যে আমি কিবা দিব পাৰোঁ তেতিয়া আমাৰ লক্ষ্যকৰণ জেনেৰেল ছেক্ৰেটাৰী লগে লগে কৈছে যে মই মান্থলি কিবা এটা ব্যৱস্থা কৰিম তেওঁ এটা মান্থলি তেওঁক পইচা দিছিল নে নাই মান্থলি তেওঁক এটা কৈছে মই এইখিনি মান্থলি তোমাক প্ৰেক্টিছৰ কৰা দিম আৰু তুমি সেইবিলাক কথা চিন্তা নকৰিবা অসমৰে খেলা তাই যদি আজি গুচি গ'লে হেৰাই গ'লে কিন্তু তাই কিন্তু মধুস্মিতাই এই চিনাকিটো নাপায় বহুখিনি কষ্ট স্বীকাৰ কৰিছে গতিকে আপুনি কি পৰ্যায়ত তেখেতক চাব বিচাৰে বহুখিনি খেলুৱৈ আছে তথাপিতো আজি সন্মুখত থকাৰ কাৰণে মই তেখেতৰ কথা সুধিছোঁ বিশেষকৈ তেখেতক কি পৰ্যায়ত চাব বিচাৰে না আজিতো তাই হায়েষ্ট পজিশ্যনত পালে না ইমানখিনি লৈ অহা নাছিলে তাই এইটো হায়েষ্ট নহয় জানো এইটো হায়েষ্ট পাৰফৰ্মেঞ্চ হায়েষ্ট এচিভমেণ্ট তাই নেশ্যনেল গেমছৰ চিলভাৰ মেডেল মানে হায়েষ্ট এচিভমেণ্ট হ'ল নেশ্যনেল গেমছৰ মেডেল পোৱা নাই তাই আগতে গতিকে কষ্ট কৰি যুঁজি যে এটা যে মানুহ আহিব পাৰি আজি আমাৰ বাকীকেইটাও মেডেল পাইছে সেইটোকো ৰূপ কিবা পাইছে কিন্তু যুঁজি যে মেডেল আজি পাইছে সেইটো কাৰণে মই আন্তৰিকভাৱে ধন্যবাদ সন্মুখত কৈ আছোঁ মই তাইৰ গতিকে মই এইটো আন্তৰিকভাৱে মই বহুত সুখী তাৰমানে কি পৰ্যায়ত চাব বিচাৰে তেখেতক একদম হায়েষ্ট নাই সেইটো মই ক'ব নোৱাৰিম কিয় কাৰণে এইটো তাইৰ সন্মুখত নকয় নহয় সন্মুখত নহয় এতিয়া চাওক এতিয়া আমাৰ কেনেকুৱা আমি এতিয়া আশা কৰোঁ যে মধুস্মিতা বৰুৱাই কালি এই আমাৰ নেশ্যনেল কেম্পত যাওক আমাৰ চবৰে টাৰ্গেট এটাই আছে যে আমি যদি প্লেয়াৰটোক মানে আগবাঢ়ি নেশ্যনেল কেম্পত দিব পাৰোঁ মানে গভৰ্ণমেণ্টৰ অধীনত আহি গ'ল তেতিয়া আৰু আমাৰ হেডেক নাই আৰু আমাৰ এই বাকীবিলাক নেশ্যনেল কেম্পত আছে চবেই এইটো জুনিয়ৰ হয় ছিনিয়ৰ হেৰি ইউথ হয় নেশ্যনেল কেম্পত সোমোৱাৰ পিছত আমাৰ তেতিয়া আৰু চিন্তা নাথাকে নেশ্যনেল কেম্পত যোৱাৰ লগে লগে গভৰ্ণমেণ্টৰ চব সুবিধা ট্ৰেইনিং কিবা কিবি থকা খোৱা চব সেইবিলাক গভৰ্ণমেণ্টে কৰিব এই আমি নেশ্যনেল কেম্পত যোৱাটো আমি বিচাৰোঁ যে নেশ্যনেল কেম্পলৈকে এবাৰ চিলেক্ট হ'লে মানে মোৰ চিন্তাটো সেনেকুৱা যে নেশ্যনেল কেম্পত তাই এবাৰ চিলেকশ্যন পাওক আৰু যদি চিলেকশ্যন পায় তেতিয়াহ'লে মানে ভৱিষ্যতৰ কাৰণে কিবা এটা আৰু ইণ্টাৰনেশ্যনেল ইভেণ্টৰ কাৰণে চান্স পাব গতিকে ইণ্টাৰনেশ্যনেল ইভেণ্টত একবাৰ চান্স পাওঁতে মই বিচাৰোঁ কাৰণ মধুস্মিতা বৰুৱাও ইণ্টাৰনেশ্যনেল হ'ব বিচাৰে নাই গতিকে এটা ইণ্টাৰনেশ্যনেল হওক ইণ্টাৰনেশ্যনেল ব্ৰেণ্ডটো লাগক মই নকওঁ যে এছিয়ান গেমছ অলিম্পিক এইবিলাক ক'ব নাপায় কিন্তু ইণ্টাৰনেশ্যনেল ব্ৰেণ্ডটো লাগক আপোনাৰ মুখে শুনো এবাৰ কি হিচাপে আপুনি নিজকে চাব বিচাৰে সকলোৰে সপোন থাকে এখন ইণ্টাৰনেশ্যনেল গেম খেলা মেডেল লোৱা আশা কৰিছোঁ কষ্ট কৰি যাম সেইমতে নিজকে প্ৰস্তুত কৰিম
আৰু শক্তিশালী কৰিম। যোৰহাটৰ নৰকাছাৰীৰ পৰা খবৰ নিশ্চয় আহিছে, কিদৰে আপোনাৰ খবৰ খাতি লৈ আছে, গাঁওবাসীয়ে কিদৰে খবৰ খাতি লৈছে বা কি ক'ব এই মুহূৰ্তত? কি কৈছে বিশেষকৈ নৰকাছাৰী আমাৰ অঞ্চলটোত গেমৰ ইমানখিনি প্ৰভাৱ নপৰে, কাৰণ বুজিয়ে নাপায় আচলতে। ভলীবল ফুটবলৰ পৰা আদি কৰি এনেকুৱাখিনি ৱেইট লিফটিংটো কি বস্তু আজিলৈকে মা দেউতাহঁতি ভালদৰে বুজিয়ে পোৱা নাই। তথাপি খবৰ লৈ আছে সকলোৱে, ভাল পাইছে, নিউজত দেখি চব সুখী হৈছে। মা দেউতাই কি কৈছে? সুখী মা দেউতা। মুখেৰে কি কৈছে তেখেতে যেতিয়া আপুনি মেডেলটো পালে, মানে কিদৰে কৈছে আপোনাক? তেনেদৰে মা দেউতাহঁতি মানে ফোনহে কৰিছে। দেউতাই নিউজত দেখিবলৈ পাই ফোনটো লৈ মাক ফোনেই দিয়া নাই বোলে, এনেকুৱা হৈছে। গুৰুত্বটো বুজি পাইছে যে এটা মানে দেশৰ যিটো মানে অলিম্পিক বুলি কোৱা হয় আমাৰ ভাৰতৰ এই সৰ্বোচ্চ ক্ৰীড়া, গতিকে তাত আপুনি মেডেল পাইছে, এইটো নিশ্চয় অতি মানে ডাঙৰ কথা। এইটো হয়, ভাল লাগিছে, চব সুখী, সকলোকে হাঁহি বিঙাব পাৰিছোঁ ঘৰখনত। যিখিনি ক'লে তেখেতে, আপুনি বহুখিনি কষ্ট স্বীকাৰ কৰিছে আৰু কষ্ট স্বীকাৰ কৰাৰ পাছত বা কষ্ট আপুনি সাধনাৰ ফলত আজি আপুনি এই ঠাইত আজি উপনীত হৈছে। গতিকে আজিৰ স্থানত উপনীত হৈ আপুনি কিদৰে আপুনি সেই অলপ সোঁৱৰণ কৰিব বিচাৰিব আজিৰ তাৰিখত? বহুখিনি কষ্ট কৰিছে। হয়, সেইখিনি আচলতে কষ্ট বুলি মই ধৰা নাছিলোঁ, কৰি গৈছিলোঁ। যিখিনি কৰণীয় আছিলে মোৰ ৱেইট লিফটিঙৰ প্ৰতি যিখিনি ধাউতি আছিলে, সেইখিনি মই ৱেইট লিফটিঙত আহিবৰ কাৰণে যিখিনি কৰিবলগীয়া আছিলে কৰি গৈছিলোঁ, সিমানেই। আৰু শেষত মই একদম শেষত সুধিব বিচাৰিছোঁ, এছ'চিয়েশ্যনক আৰু লগতে ভৱজ্যোতি গোস্বামী চাওক কিদৰে আপুনি ধন্যবাদ জ্ঞাপন কৰিব বা কিদৰে কৃতজ্ঞতা জ্ঞাপন কৰিব? হয়, ছাৰটো মোৰ লগত লাগি আছে। অসম ৱেইট লিফটিং এছ'চিয়েশ্যনক ধন্যবাদ জনাইছোঁ, আৰু আমাক তাত গেমত অলিম্পিক এছ'চিয়েশ্যনক ধন্যবাদ জনাইছোঁ। আৰু যিহেতু উত্তৰাখণ্ডৰ ৱেইট লিফটিং মোৰ গেমত কোচ হিচাপে অলকেশ বৰুৱা ছাৰ, তেওঁ বহুতখিনি লাগি আছে। আৰু শান্তনু গগৈ ছাৰ, তেওঁতো ইয়াত কেম্প আছিলে মোৰ লগত, তেওঁ লাগি আছে। কেম্প দিছিলে, অসম চৰকাৰৰ আণ্ডাৰত কেম্প চলি আছিলে, কেম্পত মোৰ লগত লাগি আছিলে তেওঁ। আৰু ৰাভা আছিলে আৰু দুলজিত বৰুৱা আছিলে। সকলোকে ধন্যবাদ জনাইছোঁ, সহায় সহযোগিতা কৰিছে মোক। নিশ্চয়কৈ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল মধুস্মিতা বৰুৱা, তেখেতে ৰূপ জয় কৰিলে নেশ্যনেল গেমছত, ৰাষ্ট্ৰীয় ক্ৰীড়া উত্তৰাখণ্ডত যি চলি আছে, বৰ্তমানখনো চলি আছে, আৰু কালিৰ দিনটোলৈকে 33টা পদকেৰে অসমক গৌৰৱান্বিত কৰিছে। আৰু ভাৰতোলনৰ ফালৰ পৰা তেখেতসকলে উপহাৰ দিছে 4টাকৈ পদক। আৰু আমি আশা কৰিছোঁ অসমৰ খেলুৱৈসকলৰ, অসমৰ ভাৰতোলক খেলুৱৈসকলৰ এই যাত্ৰা অপ্ৰতিৰোধ্য হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৌজ পচিনী। ধন্যবাদ। Good.